মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো গণিতৰ চেপ্টাৰ 1টো মই আলোচনা কৰিম। যিটো ডাঙৰ সংখ্যাৰ অন্বেষণ, নতুন গণিতৰ তোমালোকৰ। তোমালোকক যিখিনি মই এক্সাৰচাইজ লৈ আহিম ডাইৰেক্ট। মই জেএক্স কৰি লৈছোঁ কাৰণ ইয়াত লিখা যাব যিহেতু কিতাপখন লেতেৰা নকৰোঁ, সেইকাৰণে মই এইখানৰ পৰা দিছোঁ। আমি প্ৰথমখিনি চাওঁ। চোৱা, ইয়াত তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 999। 999 লৈ এক যোগ কৰোঁ তেতিয়া হ'ব 1000। ঠিক আছে। চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো দেই 1000। তাৰপিছত চাৰিটা বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999। এইখিনি তোমালোকে জানা। এতিয়া আমি যিখিনি কৰিব লাগে, তলৰ চিত্ৰটোলৈ মন কৰা আৰু খালী বাকচটো উপযুক্ত সংখ্যাৰে পূৰ কৰা। ইয়াত কি আছে? ইয়াত আছে 1 লাখ আছে, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ আছে। ইয়াত চোৱা, ইয়াত মই লিখি দিছোঁ যে অলপ স্পষ্ট হোৱা নাই, তোমালোকে কিতাপত আছে চাবা। এতিয়া 1 লাখৰ পৰা যদি তোমালোকে এইফালে 1 যোগ কৰা, তেতিয়া আকৌ ইয়াৰ লগত 1 যোগ কৰা, তেতিয়া কিমান হ'ব সেইটো সুধিছে। গতিকে 1 লাখৰ লগত 1 যোগ কৰা তেতিয়া কিমান হ'ব? তোমালোকৰ 1 দিবা। শূন্য কেইটা আছে? 1, 2, 3, 4, 5টা আছে। গতিকে তোমালোকে 4টা দিবা। একক, দশক, 4টা যোগ 1 দিবা। ঠিক আছে। কি বুলি ক'লো? ইয়াত তোমালোকে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গতিকে 1 লাখ 1 হ'ব। আকৌ 1 লাখ 1ৰ লগত যদি তোমালোকে আকৌ 1 যোগ কৰা কিমান হ'ব? এতিয়া তোমালোকৰ হ'ব 1 থাকিল নহয়নে? গতিকে এই লাষ্টৰ 1টোৰ ঠাইত তোমালোকে 2 দিবা। লাষ্টৰ শূন্যৰ ঠাইত তোমালোকে 1 দিছা যোগ কৰিলে। এবাৰ তোমালোকে এই লাষ্টৰ 1টোৰ লগত কি দিবা? 1 যোগ কৰিলে 2 হ'ব। গতিকে 1, 2, 3, 4টা আৰু লাষ্টৰ 1 যি আছে সেইটো কি হ'ব? 2 হ'ব। এইটো হ'ব আৰু এইটো হ'ব 1 লাখ। আকৌ ইয়ালৈ 1 যোগ কৰিলে 1 লাখ 3 পাম। ঠিক আছে। এইখিনি তোমালোকে এনেকৈ কৰিবা। তাৰপিছত এইফালে কি কৈছে? 1 লাখৰ পৰা 1 বিয়োগ কৰিব দিছে। তেতিয়া কিমান হ'ব? 1 লাখৰ পৰা 1 বিয়োগ কৰা যায় তেতিয়াহ'লে 99,999 হ'ব। ইয়াত তোমালোকে লিখিবা 99,999। চোৱা, একক, দশক, শতক, হাজাৰ। গতিকে 99,999 হ'ব। 99,999 লৈ 1 বিয়োগ কৰিলে 99,998 হ'ব। 99,998 লৈ 1 বিয়োগ কৰিলে 99,997 সেইটো হ'ব। ঠিক আছে। এই 8টো কি হ'ব? 7 হ'ব। গতিকে এইখিনি তোমালোকে নিশ্চয় গম পালা। আগবাঢ়িব পাৰোঁ। আমি ডাইৰেক্ট অনুশীলনলৈকে যাম। আৰু এইকেইটা তোমালোকে মনত ৰাখিবা দেই, এইকেইটা অলপ ইম্পৰ্টেণ্ট আছে। চোৱা, 1 কিলোৱাট অৰ্থাৎ কেবি মানে হৈছে 1024 ৱাট। পৰীক্ষাত আহিব পাৰে যে 1 কেবি মানে আমি কেবি পাওঁ। ঠিক আছে। তাৰপিছত আৰু নেক্সট এমবি মানে কিমান? এইটো জানাই তোমালোকে। 1 এমবি মানে যিটো 1224 কিলোৱাট। তাৰপিছত জিবি মানে হ'ল, জিবি বুলি কোৱা হয় গিগাবাইট। গিগাবাইট মানে হৈছে 1024 মেগাবাইট, অৰ্থাৎ 1024 MB 1 GB। ঠিক আছে। এইখিনি তোমালোকে লাগেতো, হয় নহয়? তোমালোকে জানাই সেইটো। এবাৰ আমি আহিলোঁ ডাইৰেক্ট অনুশীলনলৈকে আহিলোঁ। তলত দিয়া সংখ্যাসমূহৰ আখৰেৰে লিখা। ঠিক আছে। তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখিব দিছে। মই তোমালোক লিখি দিম, তোমালোকে ধুনীয়াকে তাৰ পৰা চাই লিখিবা। 1 মিনিট দেই, ইয়াত লিখি দিম, তোমালোকে চাবা। প্ৰথমটো কিমান দিয়া আছে? 12,43,700। গতিকে ইয়াত আখৰে লিখিলে হ'ল 1 নম্বৰটো। যিটো আছে 12,43,700। ইয়াত এনচাৰটো লিখিব। এনচাৰটো মই দিছোঁ, তোমালোকে 12 লাখ, এইটো 12,43,000। 43 লিখিব হ'ব দেই, 43,000। এইটো কিমান হ'ব? 700। এইটো অ'কে, 12,43,700। তাৰপিছত 2 নম্বৰটো কি দিয়া আছে? বিটো আছে 95,12,550। ইয়াত তোমালোকে লিখিবা। অলপ মই কিতাপ এখন সোমাই দিছোঁ ৰ'বা, তাৰমানে ঠিক আছে। মই ভিডিঅ'বিলাক মেইনলি স্কিপ নকৰোঁ। ঠিক আছে। তোমালোকে স্কিপ কৰি থাকিলে ভিডিঅ'টো দীঘলে দিব নোৱাৰি। গতিকে মই ডাইৰেক্ট দি দিছোঁ, তোমালোকে অলপ স্কিপ কৰি ল'বা যদি হেৰি কৰা। মানে হেৰি নকৰোঁ আৰু ভিডিঅ'বিলাক কাটি কেনে মই হেৰি নকৰোঁ, ডাইৰেক্ট দি দিওঁ, সেইকাৰণে চাবা।
95,000 95,12,550 ইয়াত লিখিবা গতিকে ইয়াত এনসাৰটো লিখিবা 95 লাখ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে হা কাৰণ আমি আটাইখিনি তোমালোকক ইয়াত দি দিম 12,000 এইটো হাজাৰ দিম এইটো হাজাৰ দেখে 12,550 এইটো 2 নম্বৰটো এনসাৰ তাৰপিছত কি দিয়া আছিল সিটো দিয়া আছে 7,20,205 ইয়াত লিখিবা তোমালোকে এনসাৰটো লিখিবা 7,20,000 আৰু এটা আছে নেকি আৰু এটা আছে সেইটো হৈছে 55,80,710 55,80,710 এনসাৰটো লিখিবা 55,80,710 এইটো হৈছিল 1 নম্বৰৰ তোমালোকৰ সলিউশন ঠিক আছে প্ৰথমটো হৈছে 12,43,700 দ্বিতীয়টো আছে 95,12,000 12,550 আৰু 7,20,205 55,80,710 1 নম্বৰটো ক্লিয়াৰ এবাৰ 2 নম্বৰটো লৈ আহিছো আমি তলত দিয়া সমূহৰ সমুখ সংখ্যাৰে লিখা এবাৰ আমাক সংখ্যাৰে লিখিব দিছে 2 নম্বৰটো 2 নম্বৰটো চোৱা তোমালোকে চোৱা দেখা পাইছে না ওকে 5,20,312 গতে কি লিখিবা 2 নম্বৰটো দিছে 2 নম্বৰ এটো আচ্ছা 5,20,000 গতে 5,20,000 312 5,20,312 এটো এক হয় এটো এটো হল তাৰ পিছত আমি বি টু যাও বি টু কিমান দিছে 30,14,105 কিমান 30,14,105 এটো হ'ব বি টুৰ এনসাৰ সি টু আৰু এটা আছে 77,000 অৰ্থাৎ 77 এর কথা কৈছে 77,000 সরি 77 কিমান আছিল 77 লাখ দে 77 লাখ 55,000 666 বা 666 নিশ্চয় তোমালোকে বুজি পালা আমি নেক্সট 1.1 টু ক্লিয়াৰ হল নেক্সট 1.2 টু তাৰ পিছৰখিনি কাৰ্ডৰ খেল আছে প্ৰথম আমি অনুশীলনী কৰা গোটেইখিনি জানিব লাগিব যে ৰাজু আমিনা জোসেফ তৰা মিজিং সুজাতা আৰু বিজিতে একেলগে কাৰ্ডৰ সহায়ত খেলি আছে তেওঁলোকৰ হাতত থকা তালিকাখনত কিবা তালিকাখনত দিয়া ধৰণে কাৰ্ড আছে ৰাজু 1 লিখা আছে আমিনাৰ 10 জোসেফৰ 100 তৰাৰ 1000 মিজিঙৰ 10,000 সুজাতাৰ 1 লাখ আৰু বিজিতৰ 10 লাখ এনেকৈ লিখা আছে আমি কি দিছি প্ৰশ্নখিনি চাব যাম প্ৰথমে এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰো আহা ঠিক আছে এতিয়া তলৰ প্ৰশ্নৰ উত্তৰ বিচাৰো আহা আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ললে কাৰ্ড কেইখনৰ মুঠ কিমান সংখ্যা বুজাব চোৱা আমিনাৰ কিমান আছে 10 এখন যদি 10 হয় গতে 5খন কাৰ্ডত কিমান বুজাব 50 বুজাব কিন্তু লিখা আছে 50 6,000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড লাগিব তৰাৰ হাতত কিমান আছে এখন কাৰ্ডত 1000 আছে গতে 6,000 পাবলৈ তৰাৰ হাতত কেইখন কাৰ্ড লাগিব 6খন কাৰ্ড লাগিব কাৰণ 6 1000 6,000 হ'ব বুজি পাইছা তৰাৰ হাতত 6,000 সংখ্যা পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড লাগিব কাৰণ তৰাৰ আমাক দিয়া আছে এখন কাৰ্ডত তৰাৰ লিখা আছে 1000 গতে 6খন হলে 6,000 হৈ যাব ওকে ঠিক আছে তাৰ পিছত নেক্সট হল
যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব জোচেফৰ কিমান আছে জোচেফৰ 100 আছে এখন কাৰ্ডৰ 100 লিখা আছে গতে 7খন যদি জোচেফে কাৰ্ড দিয়ে কিমান লিখা থাকিব এটো হৈছে 700 হ'ব 700 কাৰণ জোচেফৰ 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব 700 পোৱা যাব কাৰণ এখনত 100 লিখা আছে বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব বিজিতৰ হাতত কিমান আছে বিজিতৰ হাতত 10 লাখ আছে ঠিক আছে এয়া একক দহক শতক হাজাৰ অযুত লাখ নিযুত অৰ্থাৎ 10 লাখ আছে গতে বিজিতৰ হাতত 10 লাখ পাবলৈ সুজাতাৰ পৰা কিখন লাগিব সুজাতাৰ হাতত 1 লাখ আছে গতিকে 10 লাখ পাবলৈ কেইখন কাৰ্ড লাগিব বিজিতৰ হাতত থকা কাৰ্ড লিখা সংখ্যাটো পাবলৈ সুজাতাৰ কিমান লাগিব 10খন লাগিব কাৰণ সুজাতাৰ হাতত 10খন এখনত 1000 কে আছে 1 লাখ আছে গতিকে 10খন হলে 10 লাখ হ'ব যে বিজিতৰ সমান হ'ব গতিকে 10খন কাৰ্ড লাগিব এইটো এনসাৰ এতিয়া আমি অনুশীলন লিখি আহিছো কৰি চাও আহা 1.2 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা তো 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা তোমালে কিতাপত চাই লোৱা গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি আছে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ সৰু 4টা অংক বিশিষ্ট আৰু আটাইতকৈ ডাঙৰ 4টা অংক বিশিষ্ট চোৱা তোমালে মই কৰি দিম চিন্তা কৰিব নালাগে চাবা ইয়াত চোৱা মেইন কথাটো হৈছে ইয়াত 20খন কাৰ্ড লাগিব টোটাল 20খন কাৰ্ড লাগিব আৰু যেটো আটাইতকৈ সৰু 4টা অংক সংখ্যা হ'ব লাগিব এ চোৱা আমি কিমান পাব লাগিব সৰু হ'ব লাগিব গতি আমি যদি এটা কাম কৰো 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1000 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 ঠিক আছে গতিকে আমি কি কৈছে আটাইতকৈ 4টা অংক বিশিষ্ট সৰু সংখ্যা 1000 আটাইতকৈ সৰু কিন্তু আমাক 4 মানে 20খন কাৰ্ড লৈ কেনে আমি আটাইতকৈ সৰু সংখ্যা কোনটো পাম খুদিছে ঠিক আছে 20খন কাৰ্ড লৈ কোনটো সংখ্যা মানে 1000তকৈ কিছু ডাঙৰ হ'ব পাৰে কিন্তু মানে সবতকৈ সৰু হ'ব লাগিব সবতকৈ বুলি কোনে কাৰ্ড লৈ কেনে সৰু হ'ব লাগিব তোমালে বুজি পাবা চাবা এটা চোৱা আমাক কাৰ্ডৰ সংখ্যা চোৱা আমিনাৰ 10 আমি যদি এটা কাম কৰো যে জোচেফৰ যদি কাৰ্ড লও 10খন তেতে কিমান হ'ব 1000 হ'ব ঠিক আছে আমি ধৰি লৈছো আমি কিন্তু 4টা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব জোচেফৰ কাৰ্ডৰ সংখ্যা কিমান 1000 জোচেফৰ কাৰ্ডৰ নম্বৰ 1000 জোচেফৰ পৰা 10 ললে জোচেফৰে তোমালোকে নিজৰ মতে লিখিব পৰা বিদ্যালয়তে বেলেগকে লিখি দিব পৰা কথা নাই উত্তৰটো একে কিন্তু জোচেফৰ পৰা কাৰ্ড ললে পৰা 10খন কাৰ্ড ললে কিমান হ'ব 10খন কাৰ্ড ললে 10 পূৰণ 1000 কিমান হ'ব জোচেফৰ কাৰ্ডৰ মূল্য কিমান 100 দেই 100 সৰি জোচেফৰ কাৰ্ডৰ মূল্য 100 গতে 10খন কাৰ্ড ললে কিমান হ'ব 1000 হ'ব বুজিছা জোচেফ লিখাই আছে তোমালোকে ইয়া জোচেফৰ কাৰ্ডৰ মূল্য কিমান কাৰ্ড এখনত কিমান আছে 100 আছে গতে 10 ললে কিমান হ'ব 1000 হ'ব ঠিক আছে 1000 হল আৰু 10খন কাৰ্ড লাগে গতিকে আমি চোৱা ইয়াৰ পৰা যদি লও ৰাজুৰ কাৰ্ডৰ সংখ্যা কিমান আছে 1 আছে গতি ৰাজুৰ পৰা আমি যদি লও ৰাজুৰ কাৰ্ডৰ নম্বৰ ৰাজুৰ কাৰ্ডৰ নম্বৰ 1 ৰাজুৰ পৰা 10খন কাৰ্ড ললে কিমান পাম 10 পূৰণ 1 সমান 10 গতে 20খন কাৰ্ড প্ৰশ্নটো আকৌ চাই দিছো 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা 20খন কাৰ্ড গঠন কৰি ব্যৱহাৰ কৰিব পৰা 4টা অংক বিশিষ্ট আছে না 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো
বিশিষ্ট আটাইতকৈ সৰু অলপ মই বুজাই কেনে লিখি দিছো দেই অংকটো হ'ব কিমান হ'ব এফালে 1000 থাকিল 20 খানত আৰু এফালে 10 থাকিল কিমান হ'ব 1010 লিখা নলব এইটো 1010 মানে 20 খন কাৰ্ড গঠন কৰিব পৰা কাৰ্ডে গঠন কৰিব পৰা 4টা অংক বিশিষ্ট আটাইতকৈ সৰু অংকটো কিমান হ'ব 1010 হ'ব ঠিক আছে নিশ্চয় বুজি পালা এবাৰ ডাঙৰ কি হ'ব এটা ডাঙৰ খুদিছে এবাৰ ডাঙৰ হলে কিমান হ'ব আটাইতকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 9999 যদি ইয়াতকৈ ডাঙৰ দিয়া 5টা অংক হ'ব গতিকে কিমান হ'ব লাগিব 9999 তকে সৰু হ'ব পাৰে কিন্তু ডাঙৰ হলে 5টা অংক বিশিষ্ট হ'ব ঠিক আছে গতিকে আটাইতকৈ ডাঙৰটো উলিয়াব পাৰিম বাৰু চাবা গতিকে আমি কি কৰিম ডাঙৰ উলিয়াবৰ কাৰণে জোচেফৰ পৰা যদি আমি এটা কাম কৰো ইয়াত 1000 কি আছে তৰাৰ পৰা যদি আমি 10খন কাৰ্ড লওঁ 9খন কাৰ্ড লওঁ ঠিক আছে তৰাৰ পৰা আমি চাই যাবা কোনটো আছিল এবাৰ সেইটোৱে 2 নম্বৰ দেই 1 নম্বৰ আকৌ আটাইতকৈ ডাঙৰটো উলিয়াব লাগিব নহয় এবাৰ সেইকাৰণে লিখিবা তৰাৰ পৰা ডাইৰেক্ট লিখি দিছো মই আৰু কাৰ্ডৰ মূল্যটো দেখি আছে তৰাৰ পৰা 9খন কাৰ্ড ললে কিমান হ'ব 9 পূৰণ 1000 9000 ঠিক আছে তৰাৰ পৰা 9খন কাৰ্ড ললে কিমান হ'ব 9000 আমি 20খন কাৰ্ড ল'ব লাগিব আৰু 5টা অংক বিশিষ্ট আটাইতকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা পাব লাগিব তৰাৰ পৰা 9খন কাৰ্ড ললে কিমান হ'ব 9000 হ'ব তাৰ পৰা যদি মই হেৰি লওঁ তৰাৰ পিছত আমি কোন থাকিল জোচেফৰ পৰা যদি 9খন লওঁ জোচেফৰ পৰা 9খন ডাইৰেক্ট লিখি দিছো কাৰ্ড ললে কিমান হ'ব 9 পূৰণ জোচেফৰ 100 যিহেতু গতিকে কিমান হ'ব 900 হ'ব আৰু কেইটা হ'ল 9 9 18 হ'ল আৰু দুখন থাকিল এই দুখন কাৰ পৰা লম আমিনাৰ পৰা লওঁ আমিনাৰ পৰা দুখন কাৰ্ড ললে কিমান হ'ব আমিনাৰ কিমান 2 পূৰণ 10 গতিকে 20 হ'ব এটাকে 20খন এইখিনি যোগ কৰা কিমান হ'ব 0 2 থাকিল 9 থাকিল 9920 হ'ব গতিকে 20খন কাৰ্ডেৰে গঠন কৰিব পৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কিমান হ'ব 9920 ঠিক আছে নিশ্চয় বুজি পালা তোমালোকে আগৰখিনি পঢ়ি চালে ধুনীয়াকৈ বুজি পাবা তথাপিতো মই যিমানখিনি পাৰি চেষ্টা কৰিছো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি মেথছ বুলিয়ে নহয় মেথছৰটো আটাইখিনি আমি আলোচনা কৰিম বিনামূলীয়াকৈ তাৰ উপৰিও আমি বাকীবিলাকো চেষ্টা কৰিম ঠিক আছে ওকে 1 নম্বৰটো হ'ল এবাৰ 2 নম্বৰটো কি দি আছে চোৱা 2 নম্বৰ প্ৰশ্নটো দি আছে 2419 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় কিমান আছে 2400 নহয় দেই 2,45,619 ঠিক আছে 2 লাখ 2 নম্বৰটো 2,45,619 এইটো কেনেকৈ কৰিবা তোমালোকে 2 পূৰণ 1 থাকিল নহয় 2 পূৰণ 1 ইয়াৰ পিছত 1 2 3 4 5টা শূন্য দিবা ঠিক আছে ইয়াৰ পিছত 5টা শূন্য দিবা 1 2 3 4 5টা যোগ ঠিক আছে যোগ দিবা 4 থাকিল
এইটা জানাই তোমালোকে এটা দুটা তিনিটা চাৰিটা শূন্য দিবা একৰ পিছত এটা দুটা তিনিটা চাৰিটা যোগ 5 থাকিল এবাৰ 5ৰ পিছত কেইটা এটা দুটা তিনিটা সংখ্যা আছে 1 1 2 তিনিটা শূন্য দিবা ঠিক আছে তাৰ পিছত যোগ থাকিল যোগৰ পিছত 6 থাকিল 6ৰ পিছত 1 দুটা শূন্য আছে দুটা শূন্য হ'ব যোগ 1 থাকিল 1ৰ পিছত এটা শূন্য 10 দিবা পূৰণ 9 পূৰণ 1 বুজি পালা কি কলো 2 থাকিল 2 লিখিবা 2 লগত 1ৰ লগত কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা সংখ্যা শূন্য আছে 1 2 3 4 5 তাৰ পিছত 4 লিখিবা 1 2 3 4 5 লিখিবা 5ৰ পিছত এটা দুটা তিনিটা সংখ্যা আছে তিনিটা শূন্য দিবা 1ৰ পিছত তাৰ পিছত 6 আছে 6ৰ পিছত কেইটা আছে দুটা শূন্য দিবা দুটা সংখ্যা আছে তেনেকুৱাকৈ লিখিবা ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ইয়াত আমাক খুদিছে প্ৰশ্নটো কি হৈছে আকৌ এবাৰ তোমালোক দেখাই দিছো 2,45,619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় এতিয়া কাৰ্ডৰ সংখ্যা কিমান হ'ব দুখন ঠিক আছে 4খন কাৰণ ইয়াত কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ কাৰ্ড কেইখন আছে দুখন তাৰ পিছত 10,000ৰ কাৰ্ড কিমান আছে 4খন 1,000ৰ কাৰ্ড কিমান আছে 5খন 100ৰ কাৰ্ড কিমান আছে 6খন 10ৰ কাৰ্ড কিমান আছে এখন 1ৰ কাৰ্ড কেইখন আছে 9খন এইটোৱে এতিয়া হিসাব কৰা 4 দিয়ে 6 6 5 11 11 6 17 এফালে 18 18 গতি কিমান হ'ব 18 9 27 এটা 27টা সৰ্বনিম্ন কাৰ্ড ঠিক আছে এইটো হ'ব আনসাৰ 2 নম্বৰ উত্তৰটো 27টা সৰ্বনিম্ন কাৰ্ড আছে আমাক কৈছিলে সৰ্বনিম্ন কিমান আছে সৰ্বনিম্ন নিম্ন এইটো নিম্নটো এইটো দেই কিতাপত আছে তথাপিতো মই লিখিছো সৰ্বনিম্ন 27টা কাৰ্ড আছে ওকে 2 নম্বৰটো হ'ল 3 নম্বৰটো চোৱা আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5,309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা গতিকে 3 নম্বৰটো একে নিচিনাই আগৰটো নিচিনা 3 নম্বৰটো চাবা 3 নম্বৰটো আটাইতকৈ কম সংখ্যক সংখ্যাটো লিখা 5,309 ঠিক আছে 5,309 বুলি কৈছে আগৰ নিচিনাই 5ৰ লগত 5 পূৰণ কেইটা সংখ্যা আছে দুটা তিনিটা সংখ্যা আছে 1,000 তিনিটা শূন্য দিবা 3 আছে 3 পিছত 1 দুটা সংখ্যা আছে দুটা দিবা তাৰ পিছত 0ৰ পিছত 0 পিছত এটা দিবা তাৰ পিছত যোগ 9 পূৰণ 1 এতিয়া কিমান হ'ব কাৰ্ড 5 থাকিল 5 3 8 এইটো 0 থাকিল 8 9 8 9 কিমান হ'ব 17 হয়নে গতিকে কিমান হ'ব 17টা কাৰ্ড আছে 17টা কাৰ্ড আছে ঠিক আছে এনসাৰটো তোমালোকে গম পালে হ'ল আৰু এতিয়া আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা এনেকৈ লিখিলে হ'ল 17টা কাৰ্ড আছে কেনেকৈ নিৰ্বাচন কৰিব দিছে 3 নম্বৰৰ পিছত 4 নম্বৰটো আহিল তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা এইমাত্ৰ কৰাৰ নিচিনাকৈ তোমালোকে কৰিব লাগিব ঠিক আছে প্ৰথম কিমান আছে 4 নম্বৰৰ 4,572 ওকে 4,572 কি কৰিবা 4 পূৰণ এইমাত্ৰ যে তোমালোকে কৰিলা তেনেকৈ 4 পূৰণ 1,000 4,000 5 পূৰণ 100 500 7 পূৰণ 10 70 হ'ল যোগ 2 পূৰণ 1 2 2 গুণ 2 হয় নহয় এতিয়া তোমালোকে কি কৰিবা কাৰ্ড কেইখন আছে 4খন 1,000ৰ 4খন আছে 100ৰ 5খন আছে 10ৰ 7খন আছে 1ৰ 2খন আছে গতিকে তোমালোকে এনেকৈ লিখিব পাৰিবা কাৰ্ডসমূহ 1,000ৰ কেইখন 4খন তাৰপিছত 100ৰ 5খন তাৰপিছত আহিল 10ৰ 7খন তাৰপিছত আহিল 1ৰ 2খন এইটোৱে এতিয়া 1ৰ কিমান আছে 2খন আছে
ওকে 4 নম্বৰটো এইটো হ'ল তাৰপিছত আৰু আছে তোমালোকৰ 93,107 তলত দেখিছো 93,100 কিমান আছিল 7 আছে একে নিচিনা 9 পূৰণ এটা দুটা তিনিটা চাৰিটা গতিকে 1ৰ পিছত 4টা শূন্য দিবা যোগ 3 পূৰণ এটা দুটা তিনিটা 1 2 3 যোগ 1ৰ পিছত কেইটা হ'ব 1ৰ পিছত এটা দুটা 1ৰ পিছত দুটা ঠিক আছে 0 পিছত 10 শূন্য থাকিল এইবিলাক 7ৰ পিছত 1 থাকিল ওকে এটা তোমালোকে কি কৰিবা আগৰ নিচিনা কাৰ্ডৰ সংখ্যা 1000 কেইখন আছে 1000 10,000 9খন আছে 9 তাৰপিছত 1000 কেইখন আছে 3খন আছে 3খন 100 কেইখন আছে এখন 10ৰ কেইখন আছে কোনো 10ৰ সংখ্যা নাই লিখিব নালাগে আৰু 1ৰ কেইখন আছে 7খন 1ৰ আছে 7খন এইটো ঠিক আছে বুজি পালা তাৰ পিছত তোমালোকে চাবা আৰু এটা আছে এইটো হৈছে 87,000 8,75,000 8,75,432 ঠিক আছে 8,75,432 গতিকে তোমালোকে লিখিবা 8ৰ লগত কি কৰিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে পাঁচটা শূন্য দিবা 1 2 3 4 5টা যোগ 7 আছে 7ৰ লগত এটা 5টা 4টা হ'ব 1 2 3 4 তাৰপিছত 5 আছে 5ৰ লগত 3টা 1 2 3টা 4ৰ লগত কেইটা হ'ব দুটা এটা দুটা 3ৰ লগত কেইটা হ'ব এটা আৰু 2ৰ লগত কেইটা হ'ব 1 হ'ব এতিয়া তোমালোকে চোৱা কাৰ্ডৰ সংখ্যা 1000 কিমান আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা দুটা তিনিটা চাৰিটা পাঁচটা 8খন তাৰপিছত 1 লাখ নেকি একক দশক শতক হাজাৰ 1 লাখৰ 8খন তাৰপিছত 4টা হলে 10,000 কিমান আছে 10,000 7খন আছে 7খন তাৰপিছত 1000 কিমান আছে 5খন 100 কিমান আছে 4খন 10ৰ কিমান আছে 3খন আৰু 1ৰ কেইখন আছে 2খন এইটো এনসাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা তাৰ পিছৰখিনি আমি নেক্সট ক্লাছত আমি কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট বাকিখিনি আমি নেক্সট ক্লাছতে তোমালোকক কৰি দিম বাৰু